এই যিখন সমষ্টি বিন্না গান্ধী সমষ্টি আৰু পূৰ্বৰ যমুনামুখ সমষ্টি, এই সমষ্টিখনত বিগত যদি কাৰ্যকালসমূহ চোৱা যায় প্ৰতি বছৰে পঞ্চায়তখন আচলতে কংগ্ৰেছত দখল কৰি আহিছে আৰু দেখা গৈছে যে বিগত সময়ছোৱাত যিগৰাকী বৰ্তমানৰ একমাত্ৰ পাৰ্টিত্ব প্ৰত্যাশী যিগৰাকী ৰেহানুদ্দিন ডাঙৰীয়া, তেখেতে যোৱা বছৰো আচলতে যোৱা 5 বছৰ এলায়েন্স হোৱাৰ কাৰণে তেওঁ মানি লৈছিলে, এলায়েন্সৰ লগত সৰ্বসন্মতিমৰ্মে তেওঁ সহযোগিতা কৰিছিলে। কিন্তু এইবাৰ যিগৰাকী ৰেহানুদ্দিন ডাঙৰীয়া, সৰ্বত্ৰে আচলতে ৰেহানুদ্দিন ডাঙৰীয়াক গাছে বতাহে মানুহে ভোটাৰে সকলোৱে বিচাৰিছে এইগৰাকী ৰেহানুদ্দিন ডাঙৰীয়াক আচলতে তেওঁলোকে ভোটদান কৰিব। এগৰাকী সবল জনপ্ৰতিনিধি বিচাৰিছিলে। 20 বছৰৰ AIUDFৰ যি দুৰ্নীতি সেয়া উফৰাই দিবৰ কাৰণে এগৰাকী কংগ্ৰেছৰ একমাত্ৰ নেতা হিচাপে আমি বিচাৰিছিলোঁ। কিন্তু দেখা গৈছে যে আচলতে কোনোবা পেটমোটা নেতাৰ কাৰণে তেওঁ আচলতে ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈছে। গতিকে আমি কংগ্ৰেছৰ অসমৰ যিগৰাকী প্ৰধান গৌৰৱ গগৈ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি মল্লিকাৰ্জুন খৰ্গে, সোনিয়া গান্ধী ডাঙৰীয়ানী, বিশেষভাৱে ৰাহুল গান্ধী ডাঙৰীয়া, সকলোকে এগৰাকী সাধাৰণ ভোটাৰ হিচাপে অনুৰোধ জনাইছোঁ যে যদি আপোনালোকে পুনৰ বিবেচনা কৰে, আপোনালোকৰ কি ছাৰ্ভে আছে আপোনালোকে পুনৰ ছাৰ্ভে চলাওক। ছাৰ্ভেত স্পষ্টভাৱে উঠি আহিব যিগৰাকী কংগ্ৰেছ নেতা ৰেহানুদ্দিন ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। অসমৰ ইতিহাসত হয়তো সকলোতকৈ বেছি ভোট পাই জয়লাভ কৰিব। গতিকে আচলতে কংগ্ৰেছে যি ধৰণৰ প্ৰতি বছৰে খেল খেলি আহে, কিন্তু প্ৰকৃত জনপ্ৰতিনিধি বা যুৱ চামক আচলতে বেউচালি কৰি আহিছে। জনপ্ৰতিনিধিক বনাবৰ কাৰণে নহয়, কংগ্ৰেছে জনপ্ৰতিনিধিক আচলতে ষড়যন্ত্ৰৰ বলি কৰি ৰাজনৈতিকভাৱে আচলতে হত্যা কৰাৰ পৰিকল্পনা কৰে। সেয়া আমি এজন সাধাৰণ ভোটাৰ হিচাপে এইবাৰ বিন্না গান্ধীৰ পৰা সেই কথা স্পষ্টভাৱে গম পাইছোঁ। অসমৰ সংখ্যালঘু নেতাসকলৰ একমাত্ৰ বিপদজনক গন্তাটোৱে হৈছে ৰকিবুল হুছেইন, যিগৰাকীয়ে অসমৰ নামনিৰ পৰা উজনিলৈ, উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলো এৰিয়াতে কোনো সংখ্যালঘু নেতাক আচলতে মূৰ দাঙি থিয় হ'বলৈ সুযোগ নিদিয়া মানুহজনে হৈছে এইজন ৰকিবুল হুছেইন। বিন্না গান্ধীখনক সম্পূৰ্ণ আজমলৰ তাত বিক্ৰী কৰিলে বুলি আমি ক'ব পাৰোঁ। কাৰণ তেওঁৰ পুত্ৰৰ ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে, তেওঁ তানজিল হুছেইনক জয়লাভ কৰাবৰ কাৰণে তেওঁ এক প্ৰকাৰৰ AIUDFক আচলতে হেণ্ড অভাৰ কৰিলে নেকি, সেয়া আমি এজন সাধাৰণ ভোটাৰ হিচাপে এতিয়া গম পাইছোঁ। কংগ্ৰেছত যিমান দিনে এই সৰ্বম্যাদী আৰু খৰ্গ উপাধিৰ এইগৰাকী ৰকিবুল হুছেইন থাকিব, তেতিয়ালৈকে কংগ্ৰেছত কোনো সংখ্যালঘু সম্প্ৰদায়ৰ নেতা হ'ব নোৱাৰিব, তেওঁ হ'বলৈ নিদিব। আমি সকীয়াই দিব বিচাৰিছোঁ যে প্ৰয়োজন সাপেক্ষে সংখ্যালঘু ৰাইজেও আচলতে অভিভাৱক হিচাপে তোমাক মানা নাই, প্ৰয়োজনত তোমাকো বয়কট কৰিবলৈ আমি সাজু থাকিম। কিছুমান আমাৰ নেতা আছে কংগ্ৰেছৰ, ডাঙৰ ডাঙৰ নেতা আছে, সিহঁতৰ মুনাফাৰ কাৰণে ইয়াত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়ে। এইটোৱেই কাৰণ। টিকেট যিটো দিছে আমাৰ এলায়েন্স পাৰ্টিক, তেওঁক নামানো আমি তেওঁক ভোটো নিদিওঁ। আমি এতিয়া কংগ্ৰেছ দল কালি ত্যাগ কৰিছোঁ, আমি কংগ্ৰেছত আৰু নাথাকোঁ। যদি ইয়াত কংগ্ৰেছৰ টিকেট দিয়া হয় বিন্না গান্ধী সমষ্টিত, তেতিয়াহ'লে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ লিডাৰশ্বিপ নাথাকে। তানজিল হুছেইনৰ চিটটোৰ কাৰণে ভৱিষ্যত ৰাজনীতি সুৰক্ষিতৰ কাৰণে ইয়াত বিন্না গান্ধী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়া হোৱা নাই। আজি বিন্না গান্ধী সমষ্টিত দুটা পৰিয়ালৰ ৰাজনীতি কেণ্ডিডেট হৈ আছে প্ৰাৰ্থী। এটা হ'ল আজমল পৰিয়াল আৰু এটা হ'ল চৌধুৰী পৰিয়াল। আজি কি কৰিছে লুৰিণজ্যোতি গগৈ, জাতিৰ গাদ্দাৰ যিজন লুৰিণজ্যোতি বিন্না গান্ধী সমষ্টিত 93% ভোটাৰ থকা অৱস্থাটো 5 কোটি টকা লৈ ইয়াত AGP কেণ্ডিডেট প্ৰাৰ্থিত্ব দিছে। আৰু আজমল ফেমিলিৰ লগত কংগ্ৰেছে মিত্ৰালী ৰকিবুল হুছেইনে কংগ্ৰেছ ৰূপী নেতা আৰু BJP ৰূপী এজনে UDFৰ লগত মিত্ৰালী কৰিছে। কংগ্ৰেছ ইয়াত কোনোৱে নকৰে। এতিয়া আৰু বিন্না গান্ধী, মই এজন যুৱ কংগ্ৰেছৰ সভাপতি, বিন্না গান্ধী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি। আপোনালোকৰ মাধ্যমে মই কৈছোঁ, আমি কংগ্ৰেছ এতিয়া আমি ৰাজনীতি প্লেটফৰ্মত নাযাওঁ, কাৰণ আমাৰ নিচিনা মানুহৰ কাম নাই ইয়াত। ৰাজনীতিৰ আমাৰ প্লেটফৰ্মত কাম নাই। মানুহৰ আমি সেৱা কৰিব নোৱাৰোঁ, ৰাইজৰ সেৱা কৰিব নোৱাৰোঁ। যিটো পৰিৱৰ্তন ভৱিষ্যত নাই তাকে আমি কি কৰিম? আমি কোনো এতিয়া বোলে আমাৰ এনেকুৱা চব কংগ্ৰেছ কৰ্মী এনেকুৱা ভিতৰত খুব আছে যে কোনে ৰাজনীতি কৰে, কি কৰিব? চবে নিজৰ পইচা 1 টকা 2 টকা দি মানুহে কংগ্ৰেছ শক্তিশালী কৰিছে বিন্না গান্ধী সমষ্টি, গোটেই সমষ্টি। মই নিজৰ কথা কৈছোঁ, বহুত মানুহ আছে নিজৰ সময়, নিজৰ ঘাম, নিজৰ ব্যৱহাৰ কৰা চব মানুহ ব্যৱহাৰ কৰে। 1 টকা 2 টকা দি প্ৰগ্ৰাম, ইয়াত প্ৰতিবাদ তাত প্ৰতিবাদ চবে সকলোৱে কৰিছে গোটেই 10 বছৰ। আজি এই অৱস্থা আছে, কোনে কংগ্ৰেছ কৰিব? কোনে নকৰে? আৰু কংগ্ৰেছ হাইকমাণ্ডে যাকে ক'ব তাকে আমি মানি ল'ম, এইটো কেতিয়াও নহয়। আজি আপোনালোকে জানে 23,000 কৰ্মী কংগ্ৰেছ কৰ্মী বিন্না গান্ধী সমষ্টিত আছে। খালি কংগ্ৰেছ কৰ্মী আছে 23,000। চব ৰাইজে জানে বিন্না গান্ধী সমষ্টিলৈ এটা খেলা নেলা হয় প্ৰত্যেক বছৰ, কাৰণ ইয়াত আজমলৰ লগত এটা গোপন মিত্ৰালী হয় ৰকিবুল হুছেইনৰ, যিটো
তানজিল হুছেইনৰ চিটৰ সুৰক্ষিত ভৱিষ্যতৰ চিট ৰাজনীতি সুৰক্ষিতৰ কাৰণে যদি আজি ইয়াৰ পৰা বিন্যা গান্ধী সমষ্টিত এজন য়ং লিডাৰ ওলাই যায় বিন্যা গান্ধী সমষ্টিত তেতিয়াহ'লে তানজিল হুছেইনৰ লিডাৰশ্বিপ নেতৃত্ব নাথাকে ৰকিবুল হুছেইনৰ নেতৃত্ব নাথাকে এইটো ৰকিবুল হুছেইনে ভালকৈ জানে যাৰ কাৰণে ইয়াত যিজন ব্যক্তি হাৰিব তাক কেণ্ডিডেট বিন্যা গান্ধী সমষ্টিত কংগ্ৰেছে দিয়ে আৰু তাত মিত্ৰতা কৰে